আচ্ছা আচ্ছা এতিয়া যে তোমালোকে যে এতিয়া যে ভলণ্টিয়াৰ হৈছা যে তোমালোকে এতিয়া কি কাম হ'ব এতিয়া আমি কৰিলোঁ पंडित की खासा अरुणाचल का है क्या नाम है अच्छा नाम क्या है आपका तो हेलो गाइज वेलकम तो मैं आज दुदिনৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যে আমাৰ এই ঘিলাগুৰি অঞ্চলত ফেব্ৰুৱাৰী 1 আৰু 2 তাৰিখে মোহন দেওধাই বাইলং ফেষ্টিভেল আৰম্ভ হ'ব তো আজি হ'ল ফেব্ৰুৱাৰী 1 তাৰিখ তো আজিৰ পৰা এই ফেষ্টিভেল আৰম্ভ হৈছে আৰু তো ময়ো আহিছোঁ এই ফেষ্টিভেল চাবলৈ এতিয়া ইমান বিশেষ মানুহ হোৱা নাই বাৰু আৰু মই আজি এই ভিডিঅ'টোত মোৰ মুখখন ইমান নেদেখাওঁ বাকী ইয়াত যি হয় এইবিলাক আপোনালোকক দেখাম আৰু ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবিলাক কৰি দিব আৰু না কি তো বলক ফেষ্টিভেল চাওঁ তো এইখনে হ'ল মেইন গেট আৰু গেটখন সম্পূৰ্ণ বাঁহেৰে বনোৱা হৈছে আৰু ইয়াতে জাপি চালনী এইবিলাক কিবা কিবি লগোৱা আছে আৰু ওপৰত লিখা আছে টাই চাম মং সাংস্কৃতিক মহোৎসৱ তো মোৰ মোবাইলটো ইমান দামী নহয় না তো সেইকাৰণে ইমান ভিডিঅ' কোৱালিটি ভাল হোৱা নাই তো আপোনালোকে বেয়া নাপাব আৰু তো বাকী বলক ভিতৰলৈ সোমাই যাওঁ আৰু কি আছে চাওঁ তোমালোক কি গোটেইকেইটা ভলণ্টিয়াৰ নেকি মজা মজা থেংক ইউ এতিয়া তোমালোকে যে এতিয়া যে ভলণ্টিয়াৰ হৈছা যে তোমালোকে এতিয়া কি কাম হ'ব এতিয়া আমি কৰিলোঁ আমি সবে কাম কৰিছো আৰু আমি হেৰে আশীৰ্বাদ দিব আমি যে নাঙৰ মানুহ এটা কাম না কৰে পালি বিছে এনে পালি হৌলা বুজদি এ আপোনাৰ বিকাই ফুছো দে আৰু এই ফেষ্টিভেলৰ কাৰণে মানে ঘিলাগুৰি অঞ্চলৰ মানে ওচৰৰ যিসকল মহিলা আছে তো তেওঁলোকে আৰু গাঁৱৰ এই ওচৰৰ মানে সকলোৱে আৰু লগ লাগি 2-3 দিনৰ আগৰ পৰাই মানে একদম বহুত মানে যা যোগাৰ মানে কৰি আছিলে এইখিনি এতিয়া বনাই আছে মানে পকা মিঠৈ তো মানে যিসকল অতিথি আহিব তো তেওঁলোককতো দিব লাগিব না তো সেইদিনাখনি মই এনেই অলপ খালোঁ কিন্তু এতিয়া মানে এই মই পকা মিঠৈটো মই এতিয়া বিচাৰি যাব লাগিব কিন্তু পাওঁ নে নাপাওঁ নাজানো যদি পাওঁ আৰু খাম আৰু যদি নাপাওঁ যদি মোৰ এই ভিডিঅ'টো কোনোবাই চাই আছে যিসকলে মানে বনাই আছিলে মোলৈ কিন্তু থ'ব আৰু দেই মই কাইলৈ পৰহিলৈ গৈ খাই আছোঁ আৰু ইয়াতে মানে বহুত দোকানো দিছে তো এইখন এখন কিতাপৰ দোকান তো ইয়াতে প্ৰথম সোমাওঁ বাকী দাদা আপুনি ক'ব আহিছে চেপন বাকী কিতাপ কেনেকুৱা হৈছে বিকি কিতাপৰ উপন্যাসবিলাক ন তোমালোকে কিনিছা নেকি কিতাপ এনে চাইছাহে কিনিবা আকৌ বকুল ফুলৰ দৰে এখন কিতাপত আমি পঢ়িবলৈ মানে শুনিছোঁ আৰু স্কুলত আচ্ছা আচ্ছা ছাৰ বাইদেউহঁতে কৈ থাকে কিন্তু গোটেইখন সম্পূৰ্ণকৈ পঢ়ি পোৱা নাই আচ্ছা তেনেহ'লে লৈ লোৱা আৰু কিতাপ আচ্ছা বঢ়িয়া বঢ়িয়া জেলেপি পাওঁ দাদা ক'ৰ পাৰিছে আপোনালোকে যোৰহাট বা যোৰহাট পাৰিছে জেলেপি কিমানকৈ দিছে 200 টকা 200 টকা হ'লে খাবি নেকি খাব কিমান 20 টকামান 20 টকা দিব নাই জেলেপি 20 টকাত কিমান উঠিব 100 গ্ৰাম দিয়ক 20 টকামান দিয়ক গৰম গৰম জেলেপি মজা বিৰাট মজা ন আৰু কি খাবলৈ জানা পপ আচ্ছা লাগে খাবলৈ বিৰাট মজা লাগে নহ'লে খালি গৰম খাবলৈ এইটো বেয়া নহয় মজা বনাই গৰম গৰম আপোনালোকে কিনিছে নেকি কাপোৰ হে কিনিছোঁ আমি পুৰা ধুনীয়াকৈ কিনিছে আচ্ছা আপুনি কিনিছে নেকি কিনিছে তোমালোকে কি খাইছা দাঁতটো নাই যে হে বৈষ্ণৱে ভাঙি পেলালে এইটো কি হয় এইটো হে বগৰী মই খাই পেলাওঁ নেকি নালাগে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী সুকন্যা কটকী বঢ়িয়া বাইদেউ আপুনি ক'ব আহিছে আমি ইয়াৰে পাৰিজাত আচ্ছা বঢ়িয়া আজি বিক্ৰী কেনেকুৱা একেবাৰে বেয়া আজি মানে প্ৰথম দিন ন সেইকাৰণে ইমান অহা নাই আৰু মানুহবিলাক ন আচ্ছা এইবিলাকৰ দাম কেনেকুৱা কাপোৰ চোলা আৰু এইবিলাক এইবিলাক ন আচ্ছা আচ্ছা আৰু ইয়াত দামী কোনটো আছে দামী বস্তু কি আছে কাপোৰ 2500 টকা আৰু বাকী এইবিলাক হেংদাং আচ্ছা আচ্ছা হবে নেকি তই দাদা মাছ কিনিছে কিমান 100 টকা আৰু গাহৰি 100 টকা আৰু এইবিলাক 100 আপোনালোকে ক'ৰ পৰা আহিছে নিতাই পুখুৰী ডিমৌ আচ্ছা আচ্ছা বঢ়িয়া বিক্ৰী কেনেকুৱা হৈছে আজি ইমান ভাল নহয় ন
অঁ লাও খাই থকা আছে নেকি মজা নে হা আহিলোঁ কেনেকুৱা মজা এগিলাছত কেইটকা এবটলত 100 টকা মজা মজা এইবিলাক গাহৰি কিমান ষ্টিক 100 টকা এইখনত বজাৰ মজা হ'ব দেই আজি হে বজাৰ মজা নহয় এইখনত ধুনীয়া বিক্ৰী হৈছে অথনিবা পূৰা বিক্ৰী হৈ আছে অথনিবা পুৰা বিক্ৰী তাৰমানে এতিয়া পুৰি খাইছে আকৌ দিনটো ৰাতিপুৱাৰ পৰা আহি আছোঁ ৰাতিপুৱাৰ পৰা গোটেই মানুহ ভিৰ হৈ আছে আজি বজাৰ ভাল মালিক ন হা পুৰি পাব দেই আৰু আলু চপ পাব পকৰি পাব আহি যাব বাহ মজা মজা এক প্লেট ফ্ৰীকৈ খাবলৈ দিলেও বেয়া নহয় মটৰ খাই কেনেকুৱা লাগিছে বা মজা মানে খালি নিমখটো কম হৈছিলে দেই মই আকৌ অলপ বেছিকৈ দি ল'লোঁ এতিয়া ভাল লাগিছে আপোনালোকৰ কওক কেনেকুৱা লাগিছে খাই অঁ বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে আমি নিতাই পুখুৰী বজাৰ কেনেকুৱা বিক্ৰী বজাৰ মানে বেয়া আজি ইমান ভাল নহয় ন মানুহে নাই আচ্ছা আচ্ছা আজি চবৰে বেয়া বুলিয়ে কৈছে কাৰণ আজি প্ৰথম দিন নাই সেইকাৰণে ইমান মানুহ হোৱা নাই তো হ'ব আৰু লাহে ধীৰে বাহ দোকানী দোকানী কেনেকুৱা বজাৰ বজাৰ ভালেই চলিছে পুহিছোঁ আৰু খাইছোঁ আৰু পইচা খাইছা নিজে নিজে নেকি মোৰ নহয় দোকান মোৰ এই বন্ধু এজনৰ আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া বাকী গাহৰি কিমান দাম এই খৰিকা 100 বুলি কৈছে 2 খৰিকা খাব লৈছোঁ অলপমান গৰম কৰি লৈছোঁ মজা 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 এই তাতে দাটো কৰি আছে যে আমাৰ স্থানীয় বেছিকৈ খালে টান মাংস নেকি সোমালে এইফালে ৰেডি হৈ আছে ন প্ৰিপেৰেশ্যন চলি আছে আপুনি ক'ৰ পৰা আহিছে দাদা মোৰ সোণপুৰা সোণপুৰাই এতিয়ালৈকে আপুনি কি কি খালে মই এই গাহৰি পুৰা খালোঁ এতিয়া অঁ চাহত অকণমান টেষ্ট কৰিলোঁ বাহ এনেই অনুভৱ কেনেকুৱা বাকী আপোনালোকে কি কি খালে আমি চাওমিন খালোঁ চাওমিন খালে চাওমিন কেনেকুৱা ভালনে মজা আৰু আৰু খাম আছে লাহেকৈ খাম আৰু বঢ়িয়া বঢ়িয়া অকণমান পিছতে প্ৰগ্ৰেমটো আৰম্ভ হ'ব আচ্ছা মজা মজা ৰাতিটো আছোঁ গোটেই ৰাতি খাব খাব নহয় খাব আৰু এতিয়া খাম আৰু লাহেকৈ মজা মজা ৰাতিটো ইয়াত আছোঁ সেইটো কথা কৈছোঁ ভণ্টি কি খাইছা हैं बोगोरी कहाँ से आया इधर का ही है अच्छा अच्छा अरुणाचल का है ये क्या नाम है शोभा नेवार तो इधर आके कैसा लग रहा है अच्छा लग रहा है तो पहली बार आया है क्या यहाँ पे पहले भी आ चुका है अच्छा नाम क्या है आपका नाम अभी बोले है सोना शोभा शोभा नेवार नेपाली अच्छा अच्छा बढ़िया बढ़िया সকলোকে খাই থকা দেখি মোৰো অলপ খাওঁ খাওঁ নলগা নহয় তো ময়ো অলপ খাওঁ নাই কি বাকী সেইদিনা ভিডিঅ'টোত যিকেইটা ঘৰ বনাই থকা দেখাইছিলোঁ যে তো এইকেইটাত আহি আছোঁ এতিয়া ৰাতি চাওঁচোন কেনেকুৱা লাগে অঁ মালিক নেকি হে ভিতৰত কি কি আছে মই পাৰিম নেকি পাৰিবা একো নাই এই খুৰি সি ফাংচন চাবলৈ গ'লো তাত মই ঘৰ ৰখীয়া নহ'ব এনেই সোমাইছোঁ আৰু সোমা ঘৰ ৰখীয়া মানে অঁ মই ঘৰ ৰখীয়া গৃহস্থ নেকি গৃহস্থ মেইন মই আলহী আহিছে নে আলহী আহি আছে আৰু এজন দুজন আহি আছে দেই নাহো বুলি নকওঁ ঘৰত কি কুকুৰা পুহিছে নেকি এইবিলাক নাই কথাটো হ'ল এই খুৰীয়ে এই ফাংচন চাবলৈ গ'ল কুকুৰ এটা এনেকৈ থৈ গ'ল অঁ এনেকৈ থৈ দিছোঁ আৰু মই উপায় নাই এই পাছফালে চোৱা মজাত বান্ধি থৈ গ'ল মই এতিয়া আচ্ছা, কামৰ পৰা আহি পাইছোঁহি আচ্ছা বঢ়িয়া 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 এইফালে এইটো কি কি বনাইছে এই আলহী আহিছে চাহ অকণমান ঠিক কৰিছোঁ আলহী আহিছে চাহ বনাইছে অঁ চাহ বনাইছোঁ বাহ মজা মজা এইখন একো নাই যে ধোঁৱা চামত তোমাৰ চঙত নাই অ' মই অথনি অকণ আনিছোঁ আৰু অকণমান ঢাকি থৈছোঁ এইটো কি আনিছে এই গাহৰি মজা এই খুৰী তালৈ গ'লগৈ অঁ। এইখিনি ইয়াতে বান্ধি থৈ গ'ল ফাংচনলৈ গ'ল পিছে আজি তাৰমানে গোটেই ঘৰৰ কাম আপুনিয়ে কৰিব লগা হৈছে ন কৰিবলগীয়া আছে এইবোৰ কি অৱস্থা কৰিছে এইবোৰ এনেকৈ থৈ অঁ গ'ল অঁ ধোৱাখিনি ইয়াতে থৈ গ'ল নহ'লে খুৰীক কি কৰিব লাগে এতিয়া পানিছমেণ্টটো কিনো পানী বিচাৰি দি ওচৰতে যেতিয়া ফাংচন এটা চাই গৈছে তেওঁ তালৈ আচ্ছা আচ্ছা নোৱাৰো নহয় অঁ সেই ফাংচনটো আছে যাওক আৰু অঁ উপায় নাই মই ঘৰখীয়া হ'ব লাগিব আৰু অতিথি এজন দুই এজন আহিছে সেইজনকো সম্পূৰ্ণ দায়িত্বটো এতিয়া মোৰ ওপৰতে পৰিলে আচ্ছা চাহ অকণমান হ'লেও দিব লাগিব বাকী আপোনালোক অতিথি আহিছে ন আমি অতিথি আপোনালোক ক'ৰ পৰা আহিছে আমি বহুত দূৰৰ পৰা আহিলে মই আহিলোঁ সোণাৰীৰ পৰা একেটাই আহিলে বকতাৰ পৰা বকতাৰ পৰা ন বহুত দিনৰ মূৰতহে আহিছোঁ আমি ইয়ালৈ আচ্ছা বাকী ইয়াত আহি কেনেকুৱা লাগিছে ভাল আপোনালোকৰ লাগিছে মানে আহিছোঁ আৰু ৰাইজকে এইজন মোৰ দৌৰো
আচ্ছা দদৌ হয় ন এখেতৰ ঘৰ আমাৰ মহামিত্ৰীয়ে হয় কিন্তু বহুত নম্বৰ লগ পাইছোঁ হয় 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 এতিয়া মানুহজনী নাই এতিয়ালৈকে মানুহজনী কাষতে ৰৈ আছোঁ আৰু এতিয়া গিৰিহঁতনি অহাই নাই নহয় এতিয়া মালিকনী এওঁ কামৰ পৰা আহি পাইছেহি আচ্ছা আচ্ছা বুলি আমি ৰখি আছোঁ এতিয়া ৰখি আছোঁ কি কৰিম ফাংচন চাবলৈ গ'লো একেবাৰে কষ্ট মষ্ট চাহকাপ খুৱাম বুলি কৈ নাখালেও বেয়া হয় এতিয়া মালিকে বনাইছে বুলি কৈছে আৰু এতিয়া জুইচাই বিচাৰি পোৱা নাছিলে পালে কিন্তু ধোঁৱা চাব পালোগৈ এতিয়া অলপ বেছিকৈ বনাব আমিও খাবলৈ আহি আছোঁ আৰু এইফালে এটা যঁতৰ ৰাখি থোৱা আছে ওচৰতে এখন তাঁতশাল আছে এইখন তাঁতশাল মানে তাঁতশাল যঁতৰ একেই আৰু ন মানে ইটো সিটো আৰু লাগে ন তো সেইকাৰণে এইকেইটা বস্তু একেলগতে ৰাখি থোৱা আছে আৰু এইখন এইটো মুগা পোহে যে চুম গছত আৰু এইফালে এইটো এটা চেৰেকী বাকী ওচৰতে এখন ধেনু আছে ধেনু এইটো হ'ল বাটলি গুটি এনেকৈ মাৰিম এইটো হ'ল জাতিলাও এইটো হ'ল জাপি এইটো নাঙল এইটো হ'ল পল মাছ ধৰিবলৈ এইটো ব্যৱহাৰ কৰা হয় আগতে মানে এটা গাঁৱৰ পৰিৱেশত মানে গাঁৱৰ ঘৰত মানে যিবিলাক বস্তু থাকে তো সেইবিলাকেই মানে ইয়াত দেখাব বিচাৰিছে তো আজিকালিতো এইবিলাক নোহোৱাই হৈছে আৰু নাই কি ইয়াত মানে সাজ চাজ খাব পৰা যায় না বাকী ইমানেই আৰু কিছু সময় পাছতে ইয়াত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব ডান্স হ'ব গান গাব আৰু আজিতো 1 নম্বৰ দিন আৰু কাইলৈ দিনটোতো আছে কিছু কাৰ্যসূচী কাইলৈ দিনটোত যদি পাৰোঁ আপোনালোকক ভিডিঅ' বনাই দেখাম আৰু মানে কাইলৈ অলপ মোক কাম এটা আছে হয়তো নোৱাৰিব পাৰোঁ বাকী আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো ধন্যবাদ বাই বাই গীত পৰিৱেশনৰ বাবে তোমালোকে কি গান গাবা নেকি এইফালে ষ্টেজৰ ওচৰত আছে যে হা আপুনিও গাবনে সম্ভাষণ জনাব আহিছা বাকী যি কি নহওক এটা যেতিয়া কিবা এটা মানে প্ৰগ্ৰেম হয় না ষ্টেজৰ পাছফালে মানে থাকি মজা লাগে মানে